Hello students, আজি আমি আলোচনা কৰিম এইচএছ সেকেন্ড ইয়াৰৰ প্ৰি ফাইনেল এক্সামৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট আৰু কমন এক নম্বৰীয়া কোৱেশ্চন এনসাৰবোৰ। এই ভিডিঅ'টোত আমি যিমানবোৰ প্ৰশ্নোত্তৰবোৰ আলোচনা কৰিম সকলোবোৰ কিন্তু এক্সামত বাৰে বাৰে ৰিপিট হৈ থকা আৰু এইচএছ ফাইনেল এক্সামতো বাৰে বাৰে ৰিপিট হৈ থকা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ। আশা কৰোঁ তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা। যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। কুৱেশ্যন নম্বৰ 1 টো চোৱা, বেজবৰুৱাৰ ৰচিত একমাত্ৰ উপন্যাসখনিৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল পদুম কুঁৱৰী। মনত ৰাখিবা, বেজবৰুৱাৰ ৰচিত একমাত্ৰ উপন্যাসখনিৰ নাম পদুম কুঁৱৰী। নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ 2 টো চোৱা, সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকগৰাকী কোন? সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকগৰাকী হৈছে যতীন্দ্ৰনাথ দুৱৰা। নেক্সট কুৱেশ্যন নম্বৰ 3 টো চোৱা, আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ কি আছিল? ইয়াৰ উত্তৰটো চোৱা, আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ আছিল কৰ্ম কৰা। তেওঁৰ মূল মন্ত্ৰ কি আছিল জীৱনৰ? কৰ্ম কৰা। কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ জ্ঞান কৰিছিল আনন্দৰামে। নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ 4 টো চোৱা, ভাৰতীয় সংস্কৃতিৰ মূলধাৰ কি? ইয়াৰ উত্তৰটো হৈছে বেদ। এই কুৱেশ্যনটো বহু বছৰ ৰিপিট হৈছিল, কিন্তু মই এবাৰেই দিছোঁ আৰু পুনৰ যি বছৰত আহিছিল সেইবোৰ আৰু দিয়া নাই। নেক্সট কুৱেশ্যন নম্বৰ 5 টো চোৱা, প্ৰান্তিক আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক কোন? ইয়াৰ উত্তৰটো হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। মনত ৰাখিবা, যি প্ৰান্তিক আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। নেক্সট কুৱেশ্যন নম্বৰ 6 টো চোৱা, জয়মতীৰ কথাছবিৰ কাহিনী ক'ৰ পৰা লোৱা হৈছে? যি জয়মতীৰ কথাছবিখনি আছিল, এই কথাছবিখনৰ যি কাহিনী আছে ক'ৰ পৰা লোৱা হৈছিল? লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী নাটকৰ পৰা। ক'ৰ পৰা? লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী নাটকৰ পৰা। নেক্সট কুৱেশ্যন নম্বৰ 7 টো চোৱা, বৰগীতসমূহ কি ভাষাত ৰচিত? বহু বছৰ এই কুৱেশ্যনটো ৰিপিট হৈছে। বৰগীতসমূহ কি ভাষাত? ব্ৰজাৱলী ভাষাত ৰচিত। নেক্সট কুৱেশ্যন নম্বৰ 8 টো চোৱা, শেষ আৰ্য কবিতাটো কোনখন কবিতা পুথিৰ পৰা সংগ্ৰহ কৰা হৈছে? ইয়াৰ উত্তৰটো হৈছে সন্ধিয়াৰ সুৰ কবিতা পুথিৰ পৰা তুলি অনা হৈছে। ক'ৰ পৰা? সন্ধিয়াৰ সুৰ কবিতা পুথিৰ পৰা তুলি অনা হৈছে। কুৱেশ্যন নম্বৰ 9 টো চোৱা, বোকাত জন্ম মানুহে কাৰ ফালে মুখ কৰি হাঁহে? ইয়াৰ উত্তৰটো হৈছে বোকাত জন্ম মানুহে বেলিৰ ফালে মুখ কৰি হাঁহে। নেক্সট কুৱেশ্যন নম্বৰ 10 টো চোৱা, কোনখন কিতাপৰ বাবে কেশৱ মহন্তই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? কেশৱ মহন্তই কোনখন কিতাপৰ বাবে সাহিত্যিক একাডেমী বঁটা লাভ কৰিছিল? উত্তৰটো চোৱা, মোৰ যে কিমান হেঁপাহ নামৰ কবিতা পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। কুৱেশ্যন নম্বৰ 11 টো চোৱা, ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে বন ফৰিঙৰ ৰং। উত্তৰটো বন ফৰিঙৰ ৰং। নেক্সট কুৱেশ্যন নম্বৰ 12 টো চোৱা, অভ্যুত্থান বা তামিঘৰা শব্দটোৰ অৰ্থ লিখা। ইয়াৰ উত্তৰটো হৈছে চোৱা, অভ্যুত্থান শব্দৰ অৰ্থ জাগৰণ আৰু তামিঘৰা শব্দৰ অৰ্থ তম্বু। নেক্সট কুৱেশ্যন নম্বৰ 13 টো চোৱা, লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা আলোচনীখনৰ নাম লিখা। লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা আলোচনীখনৰ নাম আছিল বাঁহী। হয়, আমি সকলোৱে জানো লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা আলোচনীখনৰ নাম আছিল বাঁহী। নেক্সট কুৱেশ্যন নম্বৰ 14 টো চোৱা, অসমীয়া ভাষাৰ পথাৰকী কথা কবিতাৰ ৰচক কোন? ইয়াৰ উত্তৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰা। কুৱেশ্যন নম্বৰ 15 টো চোৱা, আনন্দৰাম বৰুৱাই কামৰূপৰ ভাওনাৰ কথা ক'ত উল্লেখ কৰা? হয়, আনন্দৰাম বৰুৱাই কামৰূপৰ ভাওনা ক'ত উল্লেখ কৰা বা কৰিছিল? ইয়াৰ উত্তৰটো চোৱা, আনন্দৰাম বৰুৱাই কামৰূপৰ ভাওনাৰ কথা মহাবীৰ ৰচিত সংস্কৃত ব্যাখ্যাত নাট অভিনয়ৰ কথা লিখোতে উল্লেখ কৰিছিল। কেতিয়া? আনন্দৰাম বৰুৱাই কামৰূপৰ ভাওনাৰ কথা মহাবীৰ ৰচিত সংস্কৃত ব্যাখ্যাত নাট অভিনয়ৰ কথা লিখোতে উল্লেখ কৰিছিল। নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ 16 টো চোৱা, সমুদ্ৰ মন্থন পাঠটি কাৰ ৰচনা? সমুদ্ৰ মন্থন পাঠটি কাৰ ৰচনা? উত্তৰটো চোৱা, সমুদ্ৰ মন্থন পাঠটি ত্ৰৈলোক্যনাথ গোস্বামীৰ ৰচনা। নেক্সট কুৱেশ্যন নম্বৰ 17 টো চোৱা, কৰ্ম কৰা কৌশলক ভাগৱত গীতা কি বুলি অভিহিত কৰিছে? অলপ স্পেলিংটো মিষ্টেক হৈ আছে, ভাগৱত হ'ব লাগিছিল। চোৱা, ভাগৱত গীতাত কি বুলি
অভিহিত কৰিছে ইয়াৰ উত্তৰটো চোৱা কৰ্ম কৰা কৌশলক ভাগৱত গীতাত যোগ বা কৰ্মযোগ বুলি অভিহিত কৰা হৈছে নেক্সট কুৱেশ্যন নম্বৰ 18 টো চোৱা মিনতি গল্পটিৰ অধ্যাপক গৰাকীৰ ঘৰত বন কৰা ল'ৰাটিৰ নাম কি আছিল ইয়াৰ উত্তৰটো চোৱা মিনতি গল্পটিৰ অধ্যাপক গৰাকীৰ ঘৰত বন কৰা ল'ৰাটিৰ নাম আছিল ৰামাকান্ত হয় কি নাম আছিল না ৰামাকান্ত নেক্সট কুৱেশ্যন নম্বৰ 19 টো চোৱা নটসূৰ্য ফণী শৰ্মাই জয়মতী কথাছবিত অভিনয় কৰা চৰিত্ৰটি কি আছিল হয় নটসূৰ্য ফণী শৰ্মাই জয়মতী কথাছবিত অভিনয় কৰা চৰিত্ৰটিৰ নাম আছিল গাঁঠি হাজৰিকা নেক্সট কুৱেশ্যন নম্বৰ 22 চোৱা পঞ্চপুষ্প পুথিখনৰ ৰচক কোন ইয়াৰ উত্তৰটো হৈছে তীৰ্থনাথ শৰ্মা কুৱেশ্যন নম্বৰ 21 টো চোৱা দাঁতৰ পোকবোৰ প্ৰকৃততে কি ইয়াৰ উত্তৰটো হৈছে দাঁতৰ পোকবোৰ প্ৰকৃততে এক প্ৰকাৰৰ অনুজীৱক নেক্সট কুৱেশ্যন নম্বৰ 22 টো চোৱা আনন্দে গোবিন্দ বাই এটি কি বিষয়ক বৰগীত এইটো চলন বিষয়ক বৰগীত নেক্সট কুৱেশ্যন নম্বৰ 23 টো চোৱা তেওঁৰহে মহিমা নাই কোনো ওপৰপাৰ ইয়াত কাৰ মহিমাৰ কথা কোৱা হৈছে উত্তৰটো চোৱা ইয়াত বিশ্ব খনিকৰৰ কথা কোৱা হৈছে কুৱেশ্যন নম্বৰ 24 টো চোৱা সাহিত্য একাডেমী বঁটাৰে সন্মানিত হোৱা প্ৰথম গৰাকী অসমীয়া মহিলা কবি কোন সাহিত্য একাডেমী বঁটাৰে সন্মানিত হোৱা প্ৰথম গৰাকী অসমীয়া মহিলা হৈছে নলিনীবালা দেৱী মনত ৰাখিবা নলিনীবালা দেৱী প্ৰথম অসমীয়া মহিলা সাহিত্যিক একাডেমী বঁটাৰে সন্মানিত কুৱেশ্যন নম্বৰ 25 টো চোৱা প্ৰবুদ্ধ শব্দটোৰ অৰ্থ লিখা প্ৰবুদ্ধ শব্দৰ অৰ্থ হ'ল জ্ঞান লাভ কৰা বা জাগৰিত কুৱেশ্যন নম্বৰ 26 টো চোৱা পছোৱা আলোচনীখন কোনে সম্পাদনা কৰিছিল উত্তৰটো হ'ব পছোৱা আলোচনীখন হেম বৰুৱাই সম্পাদনা কৰিছিল কুৱেশ্যন 27 টো চোৱা যন্ত্ৰণা মোৰ জীয়া মন্ত্ৰ ইয়াত জীয়াৰ শব্দটোৰ অৰ্থ কি জীয়াৰ শব্দৰ অৰ্থ জীয়াই থকা বা জীৱন যুদ্ধ চলোৱা মনত ৰাখিবা এই যি যন্ত্ৰণা মোৰ জীয়া মন্ত্ৰ জীয়া শব্দটোৰ অৰ্থ হৈছে জীয়াই থকা বা জীৱন যুদ্ধ চলোৱা কুৱেশ্যন নম্বৰ 28 টো চোৱা ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোনখন আসনৰ অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰে ইয়াৰ উত্তৰটো হৈছে জৱাহৰলাল নেহেৰু আসনৰ অধ্যাপিকা হিচাপে কুৱেশ্যন নম্বৰ 29 টো চোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ দুখন নাটকৰ নাম লিখা বহু বছৰ এই কুৱেশ্যনটো ৰিপিট হৈছে ইয়াৰ উত্তৰটো চোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ দুখন নাটকৰ নাম হ'ল ৰূপালিম আৰু কাৰেঙৰ লিগিৰি কি হয় ৰূপালিম আৰু কাৰেঙৰ লিগিৰি কুৱেশ্যন নম্বৰ 30 টো চোৱা কাঠমিস্ত্ৰীয়ে কি কাঠক মনোহৰ ৰূপ দিয়ে ইয়াৰ উত্তৰটো হৈছে কাঠমিস্ত্ৰীয়ে আজাৰ শিমলু শাল শিঙলি আদি কাঠক মনোহৰ ৰূপ দিয়ে কুৱেশ্যন নম্বৰ 31 টো চোৱা জয়ন্তী আলোচনীখন কোন দুগৰাকী ব্যক্তিৰ দ্বাৰা সম্পাদিত হৈছিল যি জয়ন্তী আলোচনীখন আছিল কোন দুজন ব্যক্তিৰ দ্বাৰা ইয়াৰ উত্তৰটো হৈছে কমল নাৰায়ণ দেৱ আৰু চক্ৰেশ্বৰ ভট্টাচাৰ্যৰ দ্বাৰা সম্পাদিত কুৱেশ্যন নম্বৰ 32 টো চোৱা নৱকান্ত বৰুৱাৰ দুখন উল্লেখযোগ্য উপন্যাসৰ নাম লিখা উত্তৰটো হৈছে নৱকান্ত বৰুৱাৰ দুখন উল্লেখযোগ্য উপন্যাসৰ নাম হ'ব কপিলী পৰিয়া সাধু আৰু ককাদেউতাৰ হাড় কি উত্তৰটো কপিলী পৰিয়া সাধু আৰু ককাদেউতাৰ হাড় কুৱেশ্যন নম্বৰ 33 টো চোৱা ব্যক্তিয়ে মূল্যবোধ কিহৰ পৰা আয়ত্ত কৰে শিক্ষা আৰু সামাজিক পৰিৱেশৰ পৰা মনত ৰাখিবা ব্যক্তিয়ে মূল্যবোধ কিহৰ পৰা আয়ত্ত কৰে শিক্ষা আৰু সামাজিক পৰিৱেশৰ পৰা কুৱেশ্যন নম্বৰ 34 টো চোৱা ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে কিমানটা মূল্যবোধ চিনাক্ত কৰিছে ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে 84টা মূল্যবোধ চিনাক্ত কৰিছে কুৱেশ্যন নম্বৰ 35 টো চোৱা আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগ কোন চনত গঠিত হৈছিল উত্তৰটো চোৱা আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগ 1996 চনত গঠিত হৈছিল মনত ৰাখিবা আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগ 1996 চনত গঠিত হৈছিল এই কোৱেশ্চনটো বহু বছৰ আহি গৈছে ইয়াৰ যিমানবোৰ কোৱেশ্চন এনসাৰবোৰ আলোচনা কৰি আছো গোটেইবোৰ কিন্তু 2012 চনৰ পৰা 2023 চনলৈ বহু বছৰ ৰিপিট হৈছে ওকে 36 নম্বৰ কোৱেশ্চনটো চোৱা লক্ষ্মীনাথ বেজবৰুৱাই কোন স্থানত জন্ম লাভ কৰিছিল ইয়াৰ উত্তৰটো চোৱা লক্ষ্মীনাথ বেজবৰুৱাই অবিভক্ত নগাঁও জিলাৰ আহতগুৰিত ভূমিষ্ঠ নহৈ নৌকাস্থ হৈ জন্ম লাভ কৰিছিল
বহুত ইণ্টাৰেষ্টিং হয় হয়নে তোমালোকে যদি পাৰ্টটো পঢ়িছিলা তেনেহ'লে গম পাবা ভূমিষ্ঠ নহয় নৌকাস্থ হৈ জন্ম লাভৰ কথা কিয় কৈছে ওকে কুৱেশ্যন নম্বৰ 37 টো চোৱা যতীন্দ্ৰনাথ দুৱৰাই কথাত ৰচনা কৰা পুথিখনৰ নাম কি যতীন্দ্ৰনাথ দুৱৰাই কথাত ৰচনা কৰা পুথিখনৰ নাম কথা কবিতা হয় কথাত ৰচিত পুথিখনৰ নাম কি কথা কবিতা কুৱেশ্যন নম্বৰ 38 টো চোৱা মানুহৰ সাৰ বস্তু কি ইয়াৰ উত্তৰটো চোৱা মানুহৰ সাৰ বস্তু হৈছে জ্ঞান হয় মানুহৰ সাৰ বস্তু কি জ্ঞান কুৱেশ্যন নম্বৰ 39 টো চোৱা মন্মথ ভট্ট কোন উত্তৰটো চোৱা মন্মথ ভট্ট হ'ল নৱম শতিকাৰ সংস্কৃত আলংকাৰিক আৰু প্ৰাচ্য সমালোচক কুৱেশ্যন নম্বৰ 40 টো চোৱা মিনতি গল্পটো কোনখন গল্প সংকলনৰ পৰা লোৱা হৈছে উত্তৰটো চোৱা মিনতি গল্পটো ভৱেন্দ্ৰনাথ শইকীয়াৰ বৃন্দাবন নামৰ গল্প সংকলনৰ পৰা লোৱা হৈছে ক'ৰ পৰা লোৱা হৈছে ভৱেন্দ্ৰনাথ শইকীয়াৰ বৃন্দাবন নামৰ গল্প সংকলনৰ পৰা লোৱা হৈছে কুৱেশ্যন নম্বৰ 41 টো চোৱা ৰামাকান্তই কোন শ্ৰেণীলৈ পঢ়িছিল অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন বহু বছৰ আহি থাকে ৰামাকান্তই অষ্টম শ্ৰেণীলৈ পঢ়িছিল কুৱেশ্যন নম্বৰ 42 টো চোৱা প্ৰমথেশ বৰুৱাই কোন চনত দেৱদাস কথাছবি নিৰ্মাণ কৰি উলিয়াইছিল উত্তৰটো চোৱা প্ৰমথেশ বৰুৱাই 1934 চনত দেৱদাস কথাছবি নিৰ্মাণ কৰি উলিয়াইছিল নেক্সট কুৱেশ্যন নম্বৰ 43 টো চোৱা বসন্ত ৰোগ কিহৰ পৰা হয় উত্তৰটো চোৱা বসন্ত ৰোগ এবিধ ভাইৰাছৰ পৰা হয় মনত ৰাখিবা বহু বছৰ ৰিপিট হয় কুৱেশ্যনটো বসন্ত ৰোগ এবিধ ভাইৰাছৰ পৰা হয় কুৱেশ্যন নম্বৰ 44 টো চোৱা যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা দুখন পুথিৰ নাম লিখা হয় যতীন্দ্ৰনাথ বৰুৱাই ৰচনা কৰা দুখন পুথিৰ নাম হ'ব আপোন ফুল আৰু বনফুল হয় মনত ৰাখিবা আপোন ফুল আৰু বনফুল কুৱেশ্যন নম্বৰ 45 টো চোৱা উপনিষদৰ কৰ্মযোগ কি উত্তৰটো চোৱা উপনিষদৰ কৰ্মযোগ মানে হ'ল কৰ্ম বা কাম কৰাৰ আদৰ্শ বিশেষ কামো কৰিব লাগে আৰু সেই কামৰ আসক্ত হৈ থাকিবও নালাগে এই কৰ্মযোগ বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 46 টো চোৱা চিৰাজ কথাছবি যুটীয়াভাৱে পৰিচালনা কৰা পৰিচালক দুগৰাকী কোন ইয়াৰ উত্তৰটো হৈছে চিৰাজ কথাছবি যুটীয়াভাৱে পৰিচালনা কৰা পৰিচালক দুগৰাকী হ'ল ফণী শৰ্মা আৰু বিষ্ণু ৰাভা কোন আছিল ফণী শৰ্মা আৰু বিষ্ণু ৰাভা দুইজনে যুটীয়াভাৱে পৰিচালনা কৰিছিল চিৰাজ কথাছবি যোনটো আছে সেইটো ওকে কুৱেশ্যন নম্বৰ 47 টো চোৱা বিশুদ্ধ খোৱাপানীৰ অভাৱত হ'ব পৰা যিকোনো দুবিধ ৰোগৰ নাম লিখা ইয়াৰ উত্তৰটো হ'ব বিশুদ্ধ খোৱাপানীৰ অভাৱত হ'ব পৰা দুবিধ ৰোগ হ'ল মেলেৰিয়া আৰু ডায়েৰিয়া এই কুৱেশ্যনটো বহু বছৰ ৰিপিট হৈ থাকে আশা কৰোঁ তোমালোকে ভাল ধৰণে চাই যাবা কুৱেশ্যন নম্বৰ 48 টো চোৱা বৰগীত কি ভাষাত ৰচিত হয় বৰগীত কি ভাষাত ৰচিত ইয়াৰ উত্তৰটো মই কৈ দিয়া নাই কাৰণ অলপ আগতে আমি এই কুৱেশ্যনটোৱে আলোচনা কৰি আহিছিলোঁ আশা কৰোঁ তোমালোকে ইয়াৰ উত্তৰটো কমেণ্টত তোমালোকে জনাবা তোমালোকে 48 নম্বৰ লিখি কেনে ইয়াৰ যোনটো শুদ্ধ উত্তৰ আছে সেই শুদ্ধ উত্তৰটো তোমালোকে কমেণ্ট কৰি জনাবা ওকে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 49 টো চোৱা মফিজুদ্দিন আহমেদ হাজৰিকাৰ মৰণোত্তৰভাৱে প্ৰকাশিত কাব্য গ্ৰন্থখনিৰ নাম কি ইয়াৰ উত্তৰটো চোৱা মফিজুদ্দিন আহমেদ হাজৰিকাৰ মৰণোত্তৰভাৱে প্ৰকাশিত কাব্য গ্ৰন্থখনিৰ নাম হ'ল তত্ত্ব পাৰিজাত কি হয় তত্ত্ব পাৰিজাত নেক্সট কুৱেশ্যন নম্বৰ 50 টো চোৱা নলিনীবালা দেৱীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰা গ্ৰন্থখনৰ নাম কি নলিনীবালা দেৱীয়ে যে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল কোনটো লাভ কৰা গ্ৰন্থখনৰ নাম কি উত্তৰটো চোৱা নলিনীবালা দেৱীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰা কাব্য গ্ৰন্থখনিৰ নাম হ'ল অলকানন্দা মনত ৰাখিবা অলকানন্দা কোনখন গ্ৰন্থৰ কাৰণে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল অলকানন্দা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 51 টো চোৱা সংহতি শব্দটোৰ অৰ্থ কি ইয়াৰ উত্তৰটো চোৱা সংহতি শব্দৰ অৰ্থ মিলন বা একীভূত নেক্সট কুৱেশ্যন নম্বৰ 52 টো চোৱা কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটি কিমান চনত ৰচনা কৰিছিল কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটি কিমান চনত ৰচনা কৰিছিল ইয়াৰ উত্তৰটো হ'ব 1939 চনত ৰচনা কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 53 টো চোৱা
আঘোণৰ কুঁৱলীয়ে কি ভেটিছে আঘোণৰ কুঁৱলীয়ে বাট ভেটিছে নেক্সট কুৱেশ্যন নম্বৰ 54 টো চোৱা নৱকান্ত বৰুৱাই কোন চনত জন্মগ্ৰহণ কৰিছিল নৱকান্ত বৰুৱাই 1926 চনত জন্মগ্ৰহণ কৰিছিল মনত ৰাখিবা নৱকান্ত বৰুৱা কোন চনত জন্মগ্ৰহণ কৰিছিল এই কুৱেশ্যনটো বহু বছৰ আহি থাকে নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 55 টো চোৱা নিৰ্মল প্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিৰ নাম কি ইয়াৰ উত্তৰটো হৈছে বন ফৰিঙৰ ৰং অলপ আগতে আমি এই প্ৰশ্নটো নহয় আসলতে বন ফৰিঙৰ ৰঙৰ এটা প্ৰশ্ন আমি আলোচনা কৰি আহিছো হয়নে তো নিৰ্মল প্ৰভা বৰদলৈ ৰচনা কৰা কবিতা পুথি এখনৰ নাম যদি লিখিব দিয়ে তেতিয়া তোমালোকে বন ফৰিঙৰ ৰং লিখিব লাগিব আৰু তোমালোকে জানি থোৱা যে নিৰ্মলা বৰদলৈ প্ৰথম কবিতা পুথিখনৰ নাম হৈছে বন ফৰিঙৰ ৰং নেক্সট কুৱেশ্যন নম্বৰ 56 টো চোৱা খুৰা মৰাণৰ পুতেক কোন ইয়াৰ উত্তৰটো হৈছে খুৰা মৰাণৰ পুতেক হ'ল ৰামাকান্ত নেক্সট কুৱেশ্যন নম্বৰ 58 টো চোৱা যতীন্দ্ৰনাথ দুৱৰাই সাহিত্য একাডেমী বঁটা লাভ কৰা কবিতা পুথিখনৰ নাম কি ইয়াৰ উত্তৰটো হৈছে দুৱৰাই সাহিত্য একাডেমী বঁটা লাভ কৰা কবিতা পুথিখনৰ নাম হ'ল বনফুল হয় সেম তেনেকে যি যতীন্দ্ৰনাথ দুৱৰা আছে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল যি বনফুল কবিতা পুথিখন আছে কবিতা পুথিখনৰ কাৰণে সাহিত্যিক একাডেমী বঁটা লাভ কৰিছিল কুৱেশ্যন নম্বৰ 58 টো চোৱা আনন্দৰাম বৰুৱাই লৰা কালতে কণ্ঠস্থ কৰা গ্ৰন্থখনৰ নাম কি এই কুৱেশ্যনটো বহু বছৰ আহি থাকে ইয়াৰ উত্তৰটো চোৱা আনন্দৰাম বৰুৱাই লৰা কালতে কণ্ঠস্থ কৰা গ্ৰন্থখনৰ নাম হ'ল অমৰ কোষ নামটো মনত ৰাখিবা গ্ৰন্থখনৰ নাম অমৰ কোষ নেক্সট কুৱেশ্যন নম্বৰ 59 টো চোৱা সমুদ্ৰ মন্থন পাতি কাৰ ৰচনা ইয়াৰ উত্তৰটো চোৱা অলৰেডি আমি আলোচনা কৰি আহিছিলো এই কুৱেশ্যনটো ৰিপিট হৈ গ'ল ওকে সমুদ্ৰ মন্থন পাতি কাৰ ৰচনা তৈলোকনাথ গোস্বামীৰ ৰচনা নেক্সট কুৱেশ্যন নম্বৰ 60 টো চোৱা কামখেন্দুৰ কবিতা পুথিখনৰ ৰচক কোন ইয়াৰ উত্তৰটো চোৱা কামখেন্দুৰ কবিতা পুথিখনৰ ৰচক তীৰ্থনাথ শৰ্মা কোন আছিল তীৰ্থনাথ শৰ্মা তোমালোকৰ কিতাপত থকা যিমান কেইজন সাহিত্যিকৰ নাম আছে প্ৰত্যেকজনৰ জন্ম আৰু কোন ঠাইত জন্ম হৈছিল গোটেইবোৰ তোমালোকে চাই যাবা তাৰ লগতে তেওঁলোকে লিখা কবিতা পুথিবোৰ অথবা ৰচনা কৰা কবিতাবোৰ নাইবা তেওঁলোকে কৰা বিভিন্ন ধৰণৰ কামবোৰৰ কথা তোমালোকে ধুনীয়াকৈ পঢ়ি যাবা কাৰণ তোমালোকে দেখা পাইছা প্ৰতিটো প্ৰশ্নতে প্ৰতিটো বছৰতে কিন্তু কবিতা পুথিবোৰ অমুক কবিতা পুথিটোৰ ৰচক কোন আৰু অমুকজন ব্যক্তিয়ে ৰচনা কৰা কবিতা পুথিৰ নাম লিখিব আহে ওকে নেক্সট কুৱেশ্যন নম্বৰ 61 টো চোৱা অসমীয়া কথাছবিৰ জনক কোন অতিকৈ সহজ অসমীয়া কথাছবিৰ জনক হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা নেক্সট কুৱেশ্যন 62 নম্বৰ কুৱেশ্যনটো চোৱা মফিজুদ্দিন আহমেদ হাজৰিকাৰ কবিতাত কেনে ধৰণৰ দৰ্শনৰ প্ৰকাশ ঘটিছিল ইয়াৰ উত্তৰটো হৈছে মফিজুদ্দিন আহমেদ হাজৰিকাৰ কবিতাত সুফিবাদী দৰ্শনৰ প্ৰকাশ ঘটিছে কুৱেশ্যন নম্বৰ 63 টো চোৱা শেষ আৰ্য কবিতাটি কোনখন কাব্যগ্ৰন্থৰ অন্তৰ্গত উত্তৰটো হৈছে সন্ধিয়াৰ সুৰ কাব্যগ্ৰন্থৰ অন্তৰ্গত মনত ৰাখিবা যে শেষ আৰ্য কবিতাটি আছে এইটো যি সন্ধিয়া সুৰ কাব্যগ্ৰন্থখনৰ অন্তৰ্গত নেক্সট কুৱেশ্যন 64 নম্বৰ কুৱেশ্যনটো চোৱা প্ৰবুদ্ধ শব্দৰ অৰ্থ কি উত্তৰটো চোৱা প্ৰবুদ্ধ শব্দৰ অৰ্থ হ'ল জ্ঞান লাভ কৰা বা জাগৰিত হোৱা অলৰেডি এই কুৱেশ্যনটো আমি আলোচনা কৰিছিলো হয়নে নেক্সট কুৱেশ্যন নম্বৰ 65 টো চোৱা কাঠমিস্ত্ৰী ক'ত থাকিবলগীয়া হয় ইয়াৰ উত্তৰটো হৈছে কাঠমিস্ত্ৰীয়ে অন্ধকাৰত ডুবি থাকিব লগা হয় ক'ত থাকিব লগা হয় অন্ধকাৰত ডুবি থাকিব লগা হয় নেক্সট কুৱেশ্যন নম্বৰ 66 টো চোৱা পছোৱা আলোচনীখন কোনে সম্পাদনা কৰিছিল পছোৱা আলোচনীখন হেম বৰুৱাই সম্পাদনা কৰিছিল মনত ৰাখিবা যে পছোৱা আলোচনী আছে এইটো কোনে সম্পাদনা কৰিছিল হেম বৰুৱাই নেক্সট কুৱেশ্যন 67 নম্বৰ কুৱেশ্যনটো চোৱা কবিৰ জীয়াই থকাৰ মন্ত্ৰ কি কবিৰ জীয়াই থকাৰ মন্ত্ৰ হৈছে জীৱনৰ যন্ত্ৰণাই কবিৰ জীয়াই থকা মন্ত্ৰ কি জীৱনৰ যন্ত্ৰণাই হৈছে কবিৰ জীয়াই থকা মন্ত্ৰ নেক্সট কুৱেশ্যন 68 নম্বৰ কুৱেশ্যনটো চোৱা কোনখন গ্ৰন্থৰ বাবে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল হয় এনেকুৱা ধৰণৰ কুৱেশ্যন বাৰে বাৰে ৰিপিট হয় উত্তৰটো চোৱা সুদীৰ্ঘ দিন আৰু ঋতু
নামৰ পুথিখনৰ বাবে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ সাহিত্য একাডেমী বঁটা লাভ কৰে কোনটো গ্ৰন্থৰ বাবে সুদীৰ্ঘ দিন আৰু ঋতু নামৰ পুথিখনৰ বাবে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ সাহিত্য একাডেমী বঁটা লাভ কৰে নেক্সট কুৱেশ্যন 69 নম্বৰ কুৱেশ্যনটো চোৱা নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ কি ইয়াৰ উত্তৰটো চোৱা নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হ'ল মৰেল হয় নৈতিক শব্দৰ ইংৰাজী প্ৰতিশব্দ হৈছে মৰেল নেক্সট কুৱেশ্যন নম্বৰ 72 চোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ বুৰঞ্জীমূলক নাটক এখনৰ নাম লিখা লক্ষ্মীনাথ বেজবৰুৱাৰ বুৰঞ্জীমূলক নাটক এখনৰ নাম হৈছে জয়মতী কুঁৱৰী নেক্সট কুৱেশ্যন নম্বৰ 71 টো চোৱা অসমীয়া ভাষাত কথা কবিতা ৰচনা কৰা প্ৰথমগৰাকী ব্যক্তিৰ নাম লিখা আমি অলপ আগতে পাই আহিছিলোঁ বহুবাৰ পাইছোঁ যতীন্দ্ৰনাথ দুৱৰা কুৱেশ্যন গিটা কিন্তু বাৰে বাৰে কি চেঞ্জেছ হৈ থাকে কিন্তু তোমালোকে যি কবি পৰিচয়খিনি আছে সেইখিনি পঢ়িলে তোমালোকৰ বহুখিনি সহায় হ'ব অসমীয়া ভাষাত কথা কবিতা ৰচনা কৰা প্ৰথমগৰাকী ব্যক্তিৰ নাম হৈছে যতীন্দ্ৰনাথ দুৱৰা নেক্সট কুৱেশ্যন 72 নম্বৰ কুৱেশ্যনটো চোৱা তীৰ্থনাথ শৰ্মাৰ কবিতা পুথিখনিৰ নাম কি তীৰ্থনাথ শৰ্মাৰ কবিতা পুথিখনৰ নাম হৈছে কাম সেন্দুৰ কুৱেশ্যন নম্বৰ 73 টো চোৱা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই শিশু উপযোগীকৈ ৰচনা কৰা উপন্যাসখনৰ নাম কি ইয়াৰ উত্তৰটো হৈছে মৰমৰ দেউতা নেক্সট কুৱেশ্যন নম্বৰ 74 টো চোৱা সুনীল গংগোপাধ্যায়ে পৰিচালনা কৰা অসমীয়া কথাছবিখন কি ইয়াৰ উত্তৰটো হৈছে মুক্তি কুৱেশ্যন নম্বৰ 75 টো চোৱা আনন্দে গোবিন্দ বাই শীৰ্ষক বৰগীতটি কি বিষয়ক বৰগীত শ্ৰীকৃষ্ণৰ লীলা বিষয়ক গীত কুৱেশ্যন নম্বৰ 76 টো চোৱা বিশ্ব খনিকৰ কবিতাটিৰ বিশ্ব খনিকৰ বুলি কাক কোৱা হৈছে ইয়াৰ উত্তৰটো হৈছে পৰম ভগৱন্ত কথা কোৱা হৈছে কুৱেশ্যন নম্বৰ 77 টো চোৱা নলিনীবালা দেৱীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰা গ্ৰন্থখনৰ নাম কি অলৰেডি আমি আলোচনা কৰি আহিছিলোঁ হয়নে তাৰ নাম হৈছে অলকা নন্দা নেক্সট কুৱেশ্যন 78 নম্বৰ কুৱেশ্যনটো চোৱা মৰণোত্তৰভাৱে প্ৰকাশিত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি ইয়াৰ উত্তৰটো হৈছে লুইতৰ পাৰৰ অগ্নিসুৰ নামটো কি লুইতৰ পাৰৰ অগ্নিসুৰ কুৱেশ্যন নম্বৰ 79 টো চোৱা কাঠমিস্ত্ৰীৰ ঘৰ শীৰ্ষক কবিতাটিৰ ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ কি কবিতা পুথিৰ পৰা লোৱা হৈছে যে কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটি আছে শীৰ্ষক কবিতাটি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ কি কবিতা পুথিৰ পৰা লোৱা হৈছে ইয়াৰ উত্তৰটো হৈছে অভিযান কবিতা পুথিৰ পৰা লোৱা হৈছে নেক্সট কুৱেশ্যন নম্বৰ 82 চোৱা পছোৱা আলোচনীখনৰ সম্পাদকজন নাম কি অলৰেডি আমি আলোচনা কৰিছিলোঁ হয়নে হেম বৰুৱা কুৱেশ্যন গিটা বহু বছৰ ৰিপিট হৈ থাকে নেক্সট কুৱেশ্যন নম্বৰ 81 টো চোৱা কৰুণতম নামৰ কবিতাটি কোনখন কবিতা পুথিৰ পৰা লোৱা হৈছে ইয়াৰ উত্তৰটো চোৱা ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ দিনৰ পাছত দিন কবিতা পুথিৰ পৰা লোৱা হৈছে কৰুণতম নামৰ কবিতাটি ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ দিনৰ পাছত দিন কবিতা পুথিৰ পৰা লোৱা হৈছে নেক্সট কুৱেশ্যন 82 নম্বৰ কুৱেশ্যনটো চোৱা লেটিন ভাষাৰ মৰিজ শব্দটোৰ অৰ্থ কি আচাৰ ব্যৱহাৰ আৰু লোকাচাৰ হয় লেটিন ভাষাৰ মৰিজ শব্দটোৰ অৰ্থ হৈছে আচাৰ ব্যৱহাৰ আৰু লোকাচাৰ নেক্সট কুৱেশ্যন 83 নম্বৰ কুৱেশ্যনটো চোৱা ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে কোন চনত 84 বিধ মূল্যবোধ চিনাক্ত কৰিছিল ইয়াৰ উত্তৰটো হৈছে 1979 চনত কুৱেশ্যন নম্বৰ 84 টো চোৱা কৈশোৰ কালক কি কাল বুলি অভিহিত কৰিব পাৰি ইয়াৰ উত্তৰটো হৈছে কৈশোৰ কালক এক ৰূপান্তৰৰ কাল বুলি অভিহিত কৰিব পাৰি কুৱেশ্যন নম্বৰ ওকে নেক্সট কুৱেশ্যন লাগবাহু নেক্সট কুৱেশ্যন নম্বৰ 85 টো চোৱা মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে ইয়াৰ উত্তৰটো হৈছে নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী প্ৰথম খণ্ডৰ পৰা লোৱা হৈছে মনত ৰাখিবা মোৰ মাতৃমুখ দৰ্শন যি তোমালোকৰ পাঠটো আছে হয়নে তো মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে ইয়াৰ উত্তৰটো হৈছে নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী প্ৰথম খণ্ডৰ পৰা লোৱা হৈছে নেক্সট কুৱেশ্যন 86 নম্বৰ কুৱেশ্যনটো চোৱা যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা কথা কবিতা পুথিখনৰ নাম কি আমি আগতে পাইছিলোঁ কিন্তু মই কুৱেশ্যনটো এই কাৰণে দিছোঁ কাৰণ কুৱেশ্যন গিটা যেনেকৈ সোধে অলপ বেলেগ টাইপৰ কুৱেশ্যন আহি যায় সেম উত্তৰটো হয় কিন্তু কুৱেশ্যনটো বেলেগ টাইপৰ হয়নে তো ইয়াৰ উত্তৰটো হৈছে কথা কবিতা নেক্সট কুৱেশ্যন নম্বৰ 87 টো চোৱা
উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা বৃহৎ কলেব্ৰৰ গ্ৰন্থখনিৰ নাম কি ইয়াৰ উত্তৰটো হৈছে কথাগুৰু ৰচিত নেক্সট কুৱেশ্যন 88 নম্বৰ কুৱেশ্যনটো চোৱা হস্তি বিদ্যাৰ্ণৱ পুথি পাঠটিৰ ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে ইয়াৰ উত্তৰটো হৈছে যোগেন্দ্ৰ নাৰায়ণ ভূঞাৰ সম্পাদিত সূৰ্য কুমাৰ ভূঞাৰ বিবিধ প্ৰবন্ধ নামৰ গ্ৰন্থখনৰ পৰা সংগ্ৰহ কৰা হৈছে নেক্সট কুৱেশ্যন 89 নম্বৰ কুৱেশ্যনটো চোৱা তীৰ্থনাথ শৰ্মা কোন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল ইয়াৰ উত্তৰটো চোৱা প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল কুৱেশ্যন নম্বৰ 92 চোৱা শিলভট্টৰ প্ৰকৃত নামটো কি অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন বহু বছৰ আহি থাকে ইয়াৰ উত্তৰটো হৈছে ৰেৱতী মোহন দত্ত চৌধুৰী কুৱেশ্যন নম্বৰ 91 টো চোৱা প্ৰথম অসমীয়া বোলছবি জয়মতী কেতিয়া মুক্তি লাভ কৰিছিল অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন প্ৰথম অসমীয়া যি বোলছবি আছিল জয়মতী হয় আমি সকলোৱে জানো কেতিয়া মুক্তি লাভ কৰিছিল ইয়াৰ উত্তৰটো চোৱা 1935 চনত মনত ৰাখিবা 1935 চনত প্ৰথম অসমীয়া বোলছবি জয়মতী মুক্তি লাভ কৰিছিল কুৱেশ্যন নম্বৰ 92 টো চোৱা বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো শীৰ্ষক পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে যি তোমালোকৰ পাৰ্ট এটা আছে বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো এই শীৰ্ষক পাঠটি দীনেশ চন্দ্ৰ গোস্বামীৰ বৈজ্ঞানিক মানসিকতা পাঠটিৰ পৰা সংগ্ৰহ কৰা হৈছে ক'ৰ পৰা দীনেশ চন্দ্ৰ গোস্বামীৰ বৈজ্ঞানিক মানসিকতা পাঠটিৰ পৰা সংগ্ৰহ কৰা হৈছে নেক্সট কুৱেশ্যন 93 নম্বৰ কুৱেশ্যনটো চোৱা শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক কি বুলি অভিহিত কৰা হৈছে অতিকৈ সহজ আমি সকলোৱে জানো ইয়াৰ উত্তৰটো হৈছে মণিকাঞ্চন সংযোগ কুৱেশ্যন নম্বৰ 94 টো চোৱা নলিনীৱালা দেৱীৰ আত্মজীৱনীখনৰ নাম কি অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন বহু বছৰ ৰিপিট হৈছে এই কুৱেশ্যনটো ইয়াৰ উত্তৰটো হৈছে এৰি অহা দিনবোৰ নলিনীৱালা দেৱীৰ আত্মজীৱনীখনৰ নাম হৈছে এৰি অহা দিনবোৰ নেক্সট কুৱেশ্যন আগবাঢ়ো 95 নম্বৰ কুৱেশ্যনটো চোৱা জ্যোতিপ্ৰসাদ আগৰৱালাই কোনখন নাটকৰ জৰিয়তে নাট্যকাৰ হিচাপে আত্মপ্ৰকাশ কৰে ইয়াৰ উত্তৰটো হৈছে শোণিত কুঁৱৰী মনত ৰাখিবা জ্যোতিপ্ৰসাদ আগৰৱালাই কোনখন নাটকৰ জৰিয়তে নাট্যকাৰ হিচাপে আত্মপ্ৰকাশ কৰে শোণিত কুঁৱৰী নেক্সট কুৱেশ্যন নম্বৰ 96 টো চোৱা কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটো কোন চনত ৰচনা কৰা হৈছিল অতি আমি পাই আহিছিলো হয়নে এই কুৱেশ্যনটো আকৌ ৰিপিট হৈ গৈছে ইয়াৰ উত্তৰটো চোৱা 1939 চনত নেক্সট কুৱেশ্যন 97 নম্বৰ কুৱেশ্যনটো চোৱা কোনখন গ্ৰন্থৰ বাবে কেশৱ মহন্তই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল যিমানবোৰ সাহিত্যিকসকল আছিল তেওঁলোকে সাহিত্য একাডেমী বঁটা লাভ কৰা কোনখন গ্ৰন্থৰ বাবে প্ৰত্যেকটো কুৱেশ্যনে কিন্তু কি হৈছে ৰিপিট হৈছে তো এই ভিডিঅ'টো গোটেইকেইটাই আছে তোমালোকে এই ভিডিঅ'টো চালে তোমালোকৰ যি প্ৰথম 1 নম্বৰীয়া খাতৰ ভিতৰত খাত পাবলৈ তোমালোকে সক্ষম হবা ইয়াৰ উত্তৰটো চোৱা মোৰ যে কিমান হেপা কোনখন গ্ৰন্থৰ বাবে কেশৱ মহন্তই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল মোৰ যে কিমান হেপা নেক্সট কুৱেশ্যন নম্বৰ 98 টো চোৱা নিৰ্মল প্ৰভা বৰদলৈ প্ৰথম কবিতা পুথিখনৰ নাম কি ইয়াৰ উত্তৰটো মই লিখা নাই কাৰণ বহুবাৰ আমি আলোচনা কৰিলো তো তোমালোকে কমেন্ট কৰা 98 লিখি ইয়াৰ উত্তৰটো তোমালোকে কমেন্টত জনোৱা ওকে তো আজিলৈ ইমানখিনি আছিল আশা কৰো তোমালোকে ভিডিঅ'টো ভাল পালা তোমালোকৰ বহুতখিনি হেল্পফুল হ'ল তো তোমালোকে যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লও আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব নাপাহৰিবা কাৰণ বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিলেহে নেক্সট ভিডিঅ'বোৰ যেতিয়া আপলোড দিম তেতিয়া তোমালোকৰ মোবাইলত নটিফিকেশনটো আহিব যে ভিডিঅ' এটা আপলোড হৈছে তোমালোকে অতি সোনকালে যেহেতু পৰীক্ষা বেছি দিন নাই পৰীক্ষাৰ আগে তোমালোকে গুটেখিনি ৰিভিজন হিচাপে চাই ল'ব পাৰিবা হয় তোমালোকৰ যদিও হৈ গৈছে পঢ়া তোমালোকে ৰিভিজন হিচাপে ভিডিঅ'বোৰ চোৱা ওকে তো আশা কৰো তোমালোকে ভিডিঅ'টো ভাল পাইছা তোমালোকে এটা লাইক কৰা কমেন্ট কৰি জনোৱা আৰু তোমালোকৰ বন্ধু বান্ধৱী সকললৈ শ্বেয়াৰ কৰা পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈ বাই বাই